RD মটৰ ট্ৰাষ্টৰ প্ৰশংসনীয় পদক্ষেপ। উল্লেখ্য যে ছাত্ৰ ছাত্ৰী শিশুসকলৰ বাবে নিৰ্মাণ কৰিছে এখনি শিশু উদ্যান। 52 সপ্তাহত 52খন বিদ্যালয়ত নিৰ্মাণ কৰিব শিশু উদ্যান। শুকুৰবাৰে তেজপুৰত পুনৰ এখন শিশু উদ্যান উদ্বোধন কৰে। উল্লেখ্য যে RD মটৰ্ছৰ ইণ্ডাষ্ট্ৰিটোৰ লগত ট্ৰাষ্টৰ নামৰ এটা সংস্থাই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। 52 সপ্তাহত 52খন বিদ্যালয়ত শিশু উদ্যান নিৰ্মাণৰ লক্ষ্যৰে শোণিতপুৰ জিলাত 10খন বিদ্যালয়ত নিৰ্মাণ কৰিছে শিশু উদ্যান। শুকুৰবাৰে তেজপুৰ চহৰৰ ডিপুটা অঞ্চলৰ বালিপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত 52 নং খোলাকুটি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত RD মটৰ ট্ৰাষ্টৰ দ্বাৰা নিৰ্মিত শিশু উদ্যানৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত উদ্বোধনী অনুষ্ঠানত RD মটৰ ট্ৰাষ্টৰ বিষয়ববীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। শিশু উদ্যান নিৰ্মাণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হ'ব আৰু এই শিশু উদ্যান নিৰ্মাণ কৰাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা RD মটৰ ট্ৰাষ্টক ধন্যবাদ জনাই এইদৰে মন্তব্য কৰে। লগতে RD মটৰ্ছৰ ট্ৰাষ্টৰ সঞ্চালকে মন্তব্য কৰি কয় যে শোণিতপুৰ জিলাৰ 10খন বিদ্যালয়ত শিশু উদ্যান নিৰ্মাণ কৰা হৈছে। অনাগত দিনত আমি নগাঁও, যোৰহাট, শিৱসাগৰ আদি জিলাসমূহত ক্ৰমান্বয় কৰি যাম। মই RD মটৰ্ছৰ ফালৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু আমি এটা 52খন স্কুলত 52 সপ্তাহত 52টা খেলা সামগ্ৰী আমি প্ৰদান কৰিছোঁ আমাৰ ফালৰ পৰা। আৰু শিশুৰ আচলতে যিখিনি শৈক্ষিক বিকাশ হয় সেইখিনিতো শিক্ষকসকলৰ হাততেই থাকে, তাত আমি ধৰক একো কৰিব নোৱাৰোঁ। কিন্তু যিখিনি তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ, সেইটোৰ কাৰণে আমি এটা প্ৰজেক্ট হাতত লৈছোঁ। এই প্ৰজেক্টটোৰ ফলত আমি শিশু উদ্যানসমূহ দিছোঁ আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু নগাঁও ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্ট আমি সকলোতে আৰম্ভ কৰিছোঁ। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত এখন 3 নম্বৰ স্কুল হয়। আমি এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টত প্ৰথমতে আমি 10খন স্কুল লৈছোঁ, তাৰ নেক্সট পৰ্যায়ত আমি আৰু 10খন স্কুল ল'ম। টোটেল আমি 20খন স্কুলত আমি কৰি পেলাই ভাবিছোঁ যদি সকলোৰে আপোনালোকৰ আশীৰ্বাদ পাওঁ, সকলোৰে আশীৰ্বাদ পালে আমি নিশ্চয় আৰু কৰি যাম বুলি আশা কৰিছোঁ। RD মটৰ্ছৰ ফালৰ পৰা প্ৰত্যেকখন বিদ্যালয়ত 52খন স্কুল 52 সপ্তাহত মানে প্ৰতিযোগিতা চলিছে। তো তাৰ আপুনি কি ক'ব? আজি কিছু তেনেখন আঁচনি মুকলি কৰিছে। আমাৰ এই ভিতৰুৱা অঞ্চলৰ আৰু আমাৰ 56 নং খোলাকুটি প্ৰাথমিক বিদ্যালয়লৈ RD মটৰ্ছৰ পৰা শিশু উদ্যানখন আমালৈ আগবঢ়াইছে। সেইকাৰণে তেখেতসকলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ইয়াত কিমান ছাত্ৰ-ছাত্ৰী ইয়াত মানে এতিয়া আমাৰ 2-এজনকৈ আমাৰ এডমিশ্যন হৈয়ে আছে। এতিয়া আমাৰ 65জন ছাত্ৰ ছাত্ৰী আছে। আৰু কিমানগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে? আমাৰ বিদ্যালয়ত 6টা শ্ৰেণী, ক শ্ৰেণীৰ পৰা ক্লাছ 5লৈ। আমাৰ এতিয়া আমি 4জন শিক্ষকে পাঠদান কৰি আছোঁ। আমাৰ শিক্ষকৰ নাটনি আছে যদিও আমি চেষ্টা কৰি আছোঁ তেওঁলোকক যিমান পাৰি দিবৰ কাৰণে। এতিয়ালৈকে আমাৰ 4বাৰ গুণোৎসৱ হৈ গ'ল। আমি 3বাৰেই A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আৰু যোৱা বছৰ আমি A+ গ্ৰেড লাভ কৰিছিলোঁ। আয়োজন কৰিছে শিশু উদ্যান এখন উদ্বোধন কৰিছে। আমাৰ RD মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা আমি এটা প্ৰয়াস যে আমি 52 সপ্তাহত 52খন স্কুলত আমি এনেকৈ শিশু উদ্যান প্ৰদান কৰা হৈছে। আজি এখন 11 নম্বৰ স্কুল হয়। এতিয়া ল'ৰা ছোৱালীবিলাক খেলি মেলি আছে দেখি খুব ভালেই লাগিছে। আশা কৰোঁ ভৱিষ্যতলৈকো RD মটৰ্ছৰ তৰফৰ পৰা এনেকৈ আমি অনুদান আগবঢ়াই যাব পাৰোঁ যেন, সেয়াই আৰু। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। এটা প্ৰজেক্ট লৈছিলোঁ যে আমি 52 সপ্তাহত 52খন স্কুলত 52টা আমি খেলা সামগ্ৰী প্ৰদান কৰিম আমাৰ RD মটৰ্ছৰ তৰফৰ পৰা। আৰু সেইটো আমি অলৰেডি কৰি আছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ এইখন হৈছে 3 নম্বৰ স্কুল হয় আৰু আমি গতিকে আৰম্ভ কৰিছোঁ ইয়াত শোণিতপুৰ ডিষ্ট্ৰিক্টত নতুনকৈ। আৰু শিশুসকলৰ আচলতে যিটো শৈক্ষিক আৰু বৌদ্ধিক বিকাশ সেইটো শিক্ষকসকলৰ হাততে আছে। তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিলে তেওঁলোকক এজন সুনাগৰিক কৰিবলৈ চেষ্টা কৰে। কিন্তু তাৰ মাজতে আমি ভাবিছোঁ যে তেওঁলোকৰ যিটো শাৰীৰিক আৰু মানসিক বিকাশ তাৰ কাৰণে হয়তো এনেকুৱা খেলাৰ সামগ্ৰী অলপ প্ৰয়োজনীয় বুলি আমি ভাবিছিলোঁ। ভাবি পেলাই
পৰাই আমি আৰম্ভ কৰিছিলোঁ। আমি নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও, তাৰপিছত আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট, আমি গোটেইখন ডিষ্ট্ৰিক্টতে আৰম্ভ কৰিছোঁ। আৰু শিশুসকলৰ যিটো তেওঁলোকৰ ফূৰ্তি, তেওঁলোকৰ যিটো আনন্দ আমি দেখা পাওঁ, সেইটোৱে আমাৰ কাৰণে এটা বহুত ডাঙৰ চেটিছফেকশ্যন। আৰু ছাৰসকলক ধন্যবাদ জনাইছোঁ। স্কুলৰ আমাৰ বড়ো ছাৰ, চিদ্ধেশ্বৰ ছাৰ, তেখেতে আমাক যিখিনি সহায় সহযোগিতা কৰিছে, আমাক কৰিবলৈ তেওঁ এটা জাগা দিয়াৰ বাবে আমি তেওঁক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যিখিনি আমাৰ লোকেল আমাৰ মানুহ আছে, কাষৰীয়া যিখিনি মানুহ আছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।